মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এদিন বিৰতিৰ মূৰত তোমালোকৰ মাজলৈ মই পুনৰ ঘূৰি আহিছোঁ। আচলতে কালি মোৰ বিদ্যালয়ত কিবা কাম আছিলে, সেইকাৰণে মই বিদ্যালয় যাবলগীয়া হেতুকে তোমালোকৰ পাঠদান কাৰ্যৰ পৰা মই বিৰত থাকিবলগীয়া হ'ল। তাৰ বাবে মই দুখিত। আজি পুনৰ 11.1 অনুশীলনীৰ 11.2 অনুশীলনীৰ বাকী প্ৰশ্নকেইটা ল'বৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আহাচোন আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে 6 নম্বৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নটোত আছে এটা বৰ্গৰ বাহুৰ দিশ 3 মিটাৰ আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ 7 মিটাৰ। এতিয়া বৰ্গৰ পৰিসীমা আৰু বৃত্তটোৰ পৰিধিৰ পাৰ্থক্য কিমান? তোমালোকে অংকটো যিয়েই নহওক এটা শব্দ ভালদৰে জানি থোৱা, পাৰ্থক্য। এতিয়া পাৰ্থক্য বুলি ক'লে আমি সদায় অংকটোৰ শেষত আমি বিয়োগফল এটা উলিয়াবই লাগিব, সেইটো তোমালোকে প্ৰথমতে জানি লোৱা। এতিয়া আমি অংকটো কৰিম। প্ৰথমতে কৈছে অংকটোৰ এটা বৰ্গৰ বাহুৰ দিশ 3 মিটাৰ আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ দিশ 7 মিটাৰ, বৰ্গৰ পৰিসীমা আৰু বৃত্তটোৰ পৰিধি। এতিয়া বৰ্গটোৰ পৰিসীমা উলিয়াম। বৰ্গটোৰ পৰিসীমা সমান 4 × 3, অৰ্থাৎ পৰিসীমা মানে বা বৰ্গৰ পৰিসীমা মানে আমি জানো 4 পূৰণ বাহু। সেইকাৰণে 4 পূৰণ বাহু অৰ্থাৎ এইটো হ'ব 12 মিটাৰ। বৰ্গটোৰ পৰিসীমা পালো 12 মিটাৰ। আকৌ বৃত্তটোৰ পৰিধি, এতিয়া বৃত্তটোৰ পৰিধি, বৃত্তৰ পৰিধি কিমান আছিলে? 2πr। সেয়া আমি লিখিম 2π মানে 7/22 আৰু r ইয়াত দিয়াই আছে। বৃত্তটোৰ ব্যাসাৰ্ধ 7 মিটাৰ, গতিকে এইটো 7, অৰ্থাৎ এইটো কিমান হ'ব? 7 7 কেঞ্চেল হ'ব, 22 দুগুণ 44 মিটাৰ। এতিয়া ইহঁতৰ মাজৰ যিহেতু পাৰ্থক্য সুধিছে, সেয়ে আমি পাৰ্থক্যটো উলিয়াব লাগিব। এইটো ডাঙৰ, এইটো সৰু, এতেকে সিহঁতৰ মাজৰ পাৰ্থক্য, সিহঁতৰ পাৰ্থক্য সমান 44 - 12 মিটাৰ। সমান হ'লগৈ 4 পৰা 2 গ'লে 2, 4 1 গ'লে থাকিল 3, 32 মিটাৰ। এইটোৱে হৈছে বৰ্গ আৰু বৃত্তৰ মাজৰ পাৰ্থক্য। খুবেই সহজ, তোমালোকে নিশ্চয় সুন্দৰকৈ অংকটো বুজিলা। এবাৰ লৈছো 7 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটো খুব দীঘলীয়া প্ৰশ্ন, তোমালোকে ভালদৰে কিতাপত চাই লোৱা। ইয়াত আছিলে ৰুণিমাই 44 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ এডাল লৈছিল আৰু ইয়াক বৃত্ত আকৃতিত ভাঁজ দিছিল, অৰ্থাৎ এনেকুৱা আকৃতিত তাঁৰডাল ভাঁজ দিছিল। বৃত্তটোৰ ব্যাস কিমান হ'ব? এই বৃত্তটো এতিয়া ব্যাস কিমান হ'ব যদি তাঁৰডাল 44 চেণ্টিমিটাৰ দৈৰ্ঘ্য হয়, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে এনেকে পৰিসীমা হ'ল ইয়াৰ 44 চেণ্টিমিটাৰ বা পৰিধি ইয়াৰ 44 চেণ্টিমিটাৰ। ব্যাসাৰ্ধটো উলিয়াব দিছে। আমি প্ৰথমতে অংকটো সেইটোৱে কৰি লওঁ। কি কৰিম ইয়াৰে? আমি জানো বৃত্তৰ পৰিধি সমান 2πr। এতেকে প্ৰশ্নমতে 2πr is equal to 44 বা 2 × π মানে 7/22 পূৰণ r। এইটো আমি নাজানো, এইটো 44। এইখিনি মই ওপৰত লিখিলো। ইয়াত 22ৰ লগত 2 পূৰণ হ'ব, গতিকে এইটো 44 হ'ব। 44/7r is equal to 44 বা এতিয়া rটো যদি ইয়াত ৰাখো, এইখিনি সিফালে গ'লে হ'ব 44 পূৰণ 7টো ওপৰত যাব, তলত 44 আহিব। বা r is equal to 44 কেঞ্চেল হ'লে 7 হ'ব, এইটো
সেন্টিমিটাৰ অৰ্থাৎ এই বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 7 সেন্টিমিটাৰ বুজিলে তোমালোকে সহজ এটো মানে আমি কি কৰিলো বৃত্তটোৰ পৰিধিৰ পৰা ইয়াৰ ব্যাসাৰ্ধটো উলিয়ালো পৰিধিটো দিয়া আছিল তাৰ পৰাই আমি অংক কৰি ব্যাসাৰ্ধটো উলিয়ালো ইয়াৰ পিছত কৈছিলে যদি সেই তাৰডাল বৰ্গ আকৃতিৰ ভাঁজ দিয়া হয় তেনেহলে বাহুৰ মাপ কিমান হ'ব অৰ্থাৎ বৰ্গ আকৃতিৰ ভাঁজ দিবলৈ হলে আমি জানো বৰ্গৰ চাৰিটা বাহু সমান এনেকে এটো বৰ্গ ইয়াৰ চাৰিটা বাহুৰ মাপ সমান যদি সমান কৰিব লাগে এই 44 টো তেতিয়া হলে আমি চাৰিটা ভাগ কৰিব লাগিব এটো একেবাৰে সহজ কথা চাৰিটা সমান ভাগ কৰিব লাগিব অৰ্থাৎ 44ক আমি 4 ৰে হৰণ কৰিব লাগিব হেয়া আমি লিখিম তলত বৰ্গ আকৃতিত ভাঁজ কৰিলে বৰ্গটোৰ এটা বাহুৰ মাপ হ'ব 44 হৰণ 4 সমান 4 11 44 অৰ্থাৎ 11 সেন্টিমিটাৰ এটো উত্তৰ তোমালোকে সাগৰ সুন্দৰকৈ অংকটো বুজিলা এবাৰ লৈছো 8 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটোত আমাক কৈছে এখন গাড়ীৰ চকাৰ ব্যাস 98 সেন্টিমিটাৰ অৰ্থাৎ এইটোকে আমি গাড়ীৰ চকাটোৰ ব্যাস বুলি চকাটো বুলি ধৰি ললো এই চকাটোৰ ব্যাস অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে এই গোটেইখিনি দূৰত্ব হৈছে 98 সেন্টিমিটাৰ চকাটো 300 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব নিৰ্ণয় কৰা 300 পাক তোমালোকে এতিয়া প্ৰথমতে উলিয়াব লাগিব এক পাক ঘূৰিলে বা এপাক ঘূৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব এতিয়া এপাক ঘূৰা মানে হৈছে আমি কি উলিওৱা বৃত্তটোৰ পৰিধি উলিওৱা তোমালোকে ইতিমধ্যে বৃত্তটোৰ পৰিধি বা বৃত্তৰ পৰিধি কেনেকৈ উলিয়াই তোমালোকে জানিছা গতিকে সেই সূত্ৰৰ পৰা আমি বৃত্তটোৰ বা এই চকাটোৰ পৰিধি উলিয়াম এতিয়া চোৱাচোন বৃত্তৰ পৰিধি বা এই চকাটোৰ পৰিধি উলিয়াবৰ কাৰণে আমাক লাগিব r ইয়াত দিয়াই আছে গোটেইখিনি অৰ্থাৎ ব্যাসটো দিয়াই আছে আমি ব্যাসাৰ্ধটো উলিয়াব লাগিব সেই ইয়াত লিখিম আমি বৃত্ত চকাটোৰ ব্যাস সমান 98 সেন্টিমিটাৰ এতেকে ব্যাসাৰ্ধ সমান 98 হৰণ 2 সমান 4 দুগুণ 8 আৰু 1 বাকি ৰল গতিকে 9 দুগুণ 18 অৰ্থাৎ 49 সেন্টিমিটাৰ হ'ব এই চকাটোৰ ব্যাসাৰ্ধ এইখিনি হ'বগৈ 49 সেন্টিমিটাৰ ব্যাসাৰ্ধ যেহেতু আমি পালো বা r পালো এতিয়া বৃত্তটোৰ বা চকাটোৰ পৰিধি উলিয়াব পাৰিম হেয়া আমি লিখিম চকাটোৰ পৰিধি সমান 2 into 7 ভাগৰ 22 মানে এটো পাই পূৰণ r মানে হৈছে 49 ইজুৱেল 7 49 ইহতৰ মাজত কেনসেল হয় 7 থাকিব গতিকে প্ৰথমতে 7 দুগুণ 14 পূৰণ 22 এতিয়া 14 22 ৰে পূৰণ কৰিলে কিমান হ'ব 22 14 4 দুগুণ 8 4 গুণ 4 2 গুণ 2 2 গুণ 2 8 8 ৰে 10 মানে 7 গলা 2 1 3 308 সেন্টিমিটাৰ এইটো হ'ব চকাটোৰ পৰিধি অৰ্থাৎ চকাটোৱে এপাক ঘূৰিলে 308 সেন্টিমিটাৰ বাট অতিক্ৰম কৰিব তেতিয়া হলে আমি উলিয়াব লাগে 300 পাক ঘূৰিলে কিমান অতিক্ৰম কৰিব আমি লিখিম এতেকে চকাটোৱে 1 পাক ঘূৰোতে অতিক্ৰম কৰে মই এটো সমুকৈ লিখিছো লিখিছো তোমালে অতিক্ৰম লিখিবা কাৰণ ইয়াত ঠাই নাই অতিক্ৰম কৰে 308 সেন্টিমিটাৰ 308 সেন্টিমিটাৰ এতেকে 300 পাক ঘূৰোতে অতিক্ৰম কৰে 308 পূৰণ 300 সেন্টিমিটাৰ
সমান এই দুটা পূৰণ কৰা তোমালোকে কি হ'ব ইয়াত দুটা শূন্য আছে এই দুটা শূন্য হ'ব ইয়াত 3 ৰে 3 8 গুণ 24 আৰু 3 3 গুণ 9 অৰ্থাৎ 9 সেন্টিমিটাৰ এইটোৱে উত্তৰ আমি কি বুজি পালো সেই চকাটোৱে 300 পাক ঘূৰিলে 1,10,9,400 সেন্টিমিটাৰ বাট অতিক্ৰম কৰে এবাৰ লৈছো 9 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটোত আছে এখন বৃত্তাকৃতিৰ বাগিচা সেই বাগিচাখনৰ চাৰিওফালে যেতিয়া জেওৰা দিয়া হয় সেই জেওৰা দিওতে খৰচ হয় 2,640 টকা আকৌ 1 মিটাৰ জেওৰাৰ খৰচ হয় 28 টকা আমি উলিয়াব লাগে সেই বাগিচাখনৰ পৰিধি কিমান বা চাৰিওফালে যেটো আমাৰ দিশ আছে সেই দিশটো কিমান হ'ব এনেকে আমি উলিয়াম আমি লিখিম 28 টকা খৰচ হয় 1 মিটাৰ জেওৰাত এতেকে 1 টকা খৰচ হয় 28 ভাগৰ 1 মিটাৰ জেওৰাত এতেকে 2640 টকা খৰচ হয় 28 ভাগৰ 1 পূৰণ 2640 মিটাৰ জেওৰাত এতিয়া এইখিনিক আমি সৰু কৰিম এতিয়া 28 ৰে এইটোক আমি হৰণ কৰিম 2640 9 বাৰ দিলো 9 8 গুণ 72 দিয়াতে গল 7 9 2 18 7 25 4 2 গল থাকিল 2 6 5 গল থাকিল 1 0 4 বাৰ দিলো 8 4 32 দিয়াতে গল 3 7 2 গুণ 8 9 10 11 10 2 গল থাকিল 8 আৰু ইয়াতে থাকিল 1 1 গল থাকিল 0 দশমিক দিলো 0 হল 8 2 গুণ 16 8 গলে 2 গুণ 4 1 5 10 6 গল থাকিল 4 আৰু 7 5 গল থাকিল 2 দশমিক দিয়া আছে 0 এবাৰ আমি ইয়াত দিম 8 বাৰ 8 8 গুণ 64 4 হাতে গল 6 8 2 গুণ 16 16 6 22 10 4 গল থাকিল 6 3 2 গল থাকিল 1 দশমিক দিয়া আছে 0 আৰু এনেকে হৈ যাব অৰ্থাৎ আমি এইটো লিখিম 94.28 লিখিব পৰা তোমালোকে 29 লিখিব পৰা এইটো প্ৰায় অৰ্থাৎ সেই বৃত্তাকাৰ যিখন বাগিচা আছিল সেই বাগিচাখনৰ যেটো পৰিসীমা বা পৰিধি সেইটোৱে হ'ব 94.20 এবাৰ 10 নম্বৰ প্ৰশ্নটো লৈছো বা এই অনুশীলনীটোৰ একেবাৰে শেষৰ প্ৰশ্নটো লৈছো প্ৰশ্নটো দিয়া আছিল 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ কাগজ এটুকুৰাৰ পৰা 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হ'ল এতিয়া এইটো এটা ডাঙৰ বৃত্ত এই বৃত্তটোৰ এইখিনি ব্যাসাৰ্ধ দিয়া আছে 10 সেন্টিমিটাৰ আকৌ সেই বৃত্তটোৰ পৰা কি কৰিছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ কাগজ এটুকুৰা কাটিছে এইখিনি 4 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে এইখিনি আছে 4 সেন্টিমিটাৰ এই কাগজ টুকুৰাটো ইয়াৰ পৰা এনেকে কাটি নিয়া হৈছে সুধিছে কাটি পেলোৱা টুকুৰাটোৰ পৰিধি কিমান বা আমাৰ এই যেটো দ্বিতীয় বৃত্ত এই দ্বিতীয় বৃত্তটোৰ পৰিধিটো সুধিছে সেই ডাঙৰ বৃত্তটোৰ পৰিধিতকৈ কিমান সৰু তা তুলনা কৰিব দিছে এই ক্ষেত্ৰত আমি কি কৰিম ডাঙৰ বৃত্তটোক C1 ধৰিম আৰু সৰু বৃত্তটোক C2 ধৰিম এতিয়া লিখিম C1 তোমালোকে ইয়াত ব্ৰেকেটৰ ভিতৰত লিখি থব পৰা ডাঙৰ বৃত্তৰ পৰিধি C1 is equal to হ'ব 2 পূৰণ পাই মানে 7 ভাগৰ 22 পূৰণ r মানে 10 অৰ্থাৎ কিমান হ'ব এটো তলৰ হ'ব গৈ 7 ওপৰত 22 দুগুণ 44 আৰু 44 আৰু 10 হলে 440 এতিয়া 7 ৰে 440ক হৰণ কৰা কিমান এতিয়া 7 ৰে 440ক হৰণ কৰিলে পাম 7 6 গুণ 42 4 2 গল থাকিল 2 0 7 2 গুণ 14 6 দশমিক 0 7 8 গুণ 56 4 দশমিক দিয়া আছে 0 7 5 গুণ 35 অৰ্থাৎ 62.85 হেয়া আমি পালো C1 is equal to 62.85 সেন্টিমিটাৰ মানে ডাঙৰ বৃত্তটোৰ পৰিধি হল বা ডাঙৰ কাগজখনৰ পৰিধি হৈছে
62.85 সেন্টিমিটার। এতিয়া আমি উলিয়াম সৰুখনৰ C2 is equal to 2 into pi into সেইটো আছিলে r2 4 সমান 7 ভাগৰ হ'ব এইটো পাই দুগুণ 44 আৰু 4 44 44ক 4 ৰে পূৰণ কৰিলে 7 16 7 গলে 7 16 17 অৰ্থাৎ এইটো হ'ব 176। এতিয়া সেইখিনি আমি হৰণ কৰিব লাগিব 7 ৰে 176ক 7 দুগুণ 14 3 36 7 5 গুণ 35 1.0 7 গুণ 7 3 দশমিক আছে 0 7 4 গুণ 28 এনেকা ওলাই গৈ থাকিব অৰ্থাৎ এইটো হ'বগৈ 25.14 সেন্টিমিটাৰ। এতিয়া আমাক কৈছিলে যে সৰু বৃত্তটো ডাঙৰ বৃত্তটোতকৈ কিমান সৰু, সেয়ে আমি ইয়াত লিখিম এতেকে সৰু বৃত্তটোৰ পৰিধি ডাঙৰ বৃত্তটোতকৈ 62.85 minus 25.14 সেন্টিমিটাৰ সৰু এনেকে লিখা আৰু এইখিনি বিয়োগ কৰি আমি ওপৰত লিখিম সমান 62.85 25.14 5 4 গলে 1 8 7 গলে 8 গলে 7 12 5 গলে থাকিল 7 আৰু ইয়াত থাকিল 5 5 2 গলে থাকিল 3 অৰ্থাৎ 37.71 সেন্টিমিটাৰ। আমি বুজিলো সৰু বৃত্তটোৰ পৰিধি ডাঙৰ বৃত্তটোতকৈ 37.71 সেন্টিমিটাৰ কম। নিশ্চয় তোমালোকে অংকটো সুন্দৰকৈ বুজিলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই অনুশীলনীটো এই অংকটোৰ পৰাই সমাপ্ত হৈছে। ইয়াৰ পিছত তোমালোকৰ বাকি অনুশীলনীৰ অংকসমূহ কৰিবৰ কাৰণে মই আকৌ নতুন ভিডিঅ'ৰে তোমালোকৰ মাজলৈ আহি আছো। তেতিয়ালৈকে তোমালোকে মোৰ চেনেল অনুপ্ৰেৰণা চাই থাকিবা। মই আশা কৰো তোমালোকে মোৰ চেনেলটো চাই ভাল পাইছা। যদি ভাল পাইছা তোমালোকে লাইক কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা। সদশেষত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো বা আজিৰ এই পাঠটো বা আজিৰ এই অনুশীলনীটো ইমানতে সমাপ্ত হোৱা বুলি মই ঘোষণা কৰিছো।